ৰাজ্য চৰকাৰে যোৱা 2024 চনৰ ফেব্ৰুৱাৰী মাহতেই ইয়াতে এজন এছিষ্টেণ্ট ডাইৰেক্টৰ নীলিম বিহাৰী দাসক নিযুক্তি দিছিল। তেওঁ জইন কৰাৰ দিনৰ পৰা এই অফিচত নাই। তাৰ উপৰিও ইয়াতে জুনিয়ৰ এছিষ্টেণ্ট হেমন্ত বসুমতাৰী, তাৰপিছত আপোনাৰ পিয়ন মৌমিতা পাল আৰু একজন কিবা আছে, বেলেগ বেলেগ অফিচত তেওঁলোকে কৰ্মৰত কৰি আছে। হয়ৰেছ অসম চৰকাৰে 19 জানুৱাৰী 2025 চনত এটা অৰ্ডাৰ দিছে, অৰ্ডাৰ উইথড্ৰ কৰি দিছে যে কোনো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড বা কোনো এমপ্লয়ী আন বেলেগ অফিচত থাকিব নোৱাৰে। এটাচমেণ্ট উইথড্ৰ কৰি দিছে। তো এই এটাচমেণ্টো তেওঁলোকে মানা নাই। গতিকে আমি দাবী জনাইছোঁ যে ৰাজ্য চৰকাৰৰ কিয় তেওঁলোকে ভেঙুচালি কৰিছে, এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে কৰ্মচাৰীখিনিৰ সময়ত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্যোগীকৰণৰ কাৰণে বা এডভান্স আছামৰ কাৰণে শ শ কোটি টকা খৰচ কৰি বিদেশ ভ্ৰমণ কৰিছে, বিদেশীৰ ওচৰত আঁতু লৈছে। সেই সময়ত অভয়াপুৰীৰ উদ্যোগ বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ত কৰ্মচাৰীবিহীন হৈ পৰিছে। মাত্ৰ এজন কৰ্মচাৰীয়ে অহা যোৱা কৰে, বাকীখিনি কৰ্মচাৰী অনৈতিকভাৱে তেওঁলোকে বিভিন্ন অফিচত এটাচমেণ্ট হৈ আছে। গতিকে আমাৰ নামনি ইণ্টাৰনেশ্যনেল কোচ ৰাজবংশী এছ'চিয়েশ্যনে আমি দাবী জনাইছোঁ, যি সময়ত উদ্যোগীকৰণৰ কাৰণে নিবনুৱাসকলে উদ্যোগ স্থাপনৰ কাৰণে ঘূৰিব লগা হৈছে, সেই সময়ত আজি অফিচটো বন্ধ হৈ গৈছে। গতিকে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যে উদ্যোগীকৰণ খালি মুখেৰে ক'লে নহ'ব, উদ্যোগীকৰণ কৰিব লাগিলে হাতে কামে কৰিব লাগিব। আৰু অভয়াপুৰী CDC তেওঁ জানে এই বিষয়ে যে আজি অভয়াপুৰীত এটা উদ্যোগ বিভাগৰ অফিচ আছে। বঙাইগাঁও জিলাধিপতিও জানে। আজি বঙাইগাঁও জিলাকো অৱগত কৰা হৈছে, মহকুমা অধিপতিকো এই বিষয়ে অৱগত কৰা হৈছে, কিন্তু আজিলৈকে তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই। আজি অফিচটো বন্ধ হোৱাৰ উপক্ৰম হৈছে। গতিকে আমাৰ দাবী, এই অফিচটো জাকজমকীয়া কৰাৰ লগতে ওচৰে পাছৰে থকা যিমান মানুহ আছে, নিবনুৱা ল'ৰা ছোৱালী আছে, তেওঁলোকক উদ্যোগীকৰণৰ ক্ষেত্ৰত উদ্যোগ বিকাশৰ ক্ষেত্ৰত সহায় কৰিব লাগে।